Hello guys, welcome back to my channel. বৰ্তমান মই আছো খানাপাৰা আছো বাৰু। এই বৰবাৰীৰ পৰা যোনটো ভিআইপি ৰোড হয়, ভিআইপি ৰোডেদি আহি কেনে এতিয়া 6 মাইল হৈ খানাপাৰা এতিয়া পাম আৰু। এতিয়া বৰ্তমান যাম তেল ভৰাবৰ কাৰণে দৰাপাটত দেখি গাড়ীত তেল ভৰাব লাগিব। মাজতে আৰু হস্পিটেলৰ ফোন আহিল, গতিকে ফোনটো ৰিচিভ কৰিব লগা হ'ল, এনকি আধাতে বন্ধ কৰিব লগা হ'ল। সেয়ে আৰু ঘৰত যাম বুলি ভাবিলেও আহি থাকে ফোন চোন, মাজে মাজে ৰখি ৰখি যাই থাকোঁতেও টাইম লাগে। এতিয়া বতৰটো বেয়া, যদি আৰু বৰষুণ দি দিয়ে ৰেইনকোট যোৰা ল'ব লাগিল, পিন্ধিব লাগিল, তেতিয়া অলপ ব্লগছ বনোৱা নহ'ব। আৰম্ভণিত ভাবছিলোঁ গোপ্ৰ চপ্ৰ লৈ আৰু ব্লগ চগছ বনাম, আচলতে ক'ত আৰু ইমান আৰু আগতে এনেকৈয়ে বোলো অলপমান বনাই চাওঁ, পিছত যদি ভালহেন পাওঁ, ভাল হয় নহয় তেতিয়াহ'লে ল'ব লাগিব দেই পিছলৈকে, সেনে নহয়। মোৰ মাতটো বা ভালকৈ আহি আছে না অহা নাই সেইটোও গম পোৱা নাই। মাইকটো মই টেষ্ট কৰা নাছিলোঁ, ডাইৰেক্ট অনলাইন অৰ্ডাৰ দিছোঁ, আহিছে। আৰু আজি ফাৰ্ষ্ট টাইম লগালোঁ, ইউজো কৰিলোঁ, পৰি যাবও ভয় থাকে, ফিটিং ভালকৈ কৰিব পৰা নাই এতিয়ালৈকে। মানে ইউজ কৰি পোৱা নাই না আগতে, ইউজ কৰি পালি জানা মানুহৰ ৰিকমেণ্ড কৰিব ভাল হয় আৰু। এইটো ৰেপিডৰ ৰাইডাৰ্ছ থাকে, সেয়াই আৰু। এতিয়াতো এইখিনি বৰ্তমান এইটো জৰাবাদ যোৱা ৰাস্তা। জৰাবাদ মানে কি, জৰাবাদ শ্বিলং চব যাব পাৰি হেন দিয়ে। সোণাপুৰ জুবিন ক্ষেত্ৰ এইপিনে হয়, যোনে যোনে জানে আহি পাইছে তাহোঁতো গম পায়েই আৰু, দেখাৰ পিছতে গম পাব। কিন্তু এটা কথা দেই, পাহাৰত গাড়ী চলাই বহুত ভাল লাগে, ভাল লাগে আৰু গাড়ী চলাই, পাৰি গাড়ী চলাব। একা বেকা ৰাস্তা, একবাৰ ইফালে একবাৰ সিফালে, ভাল লাগে চলাই। আৰু গাড়ীৰ কিন্তু তেলো কম খায় দেই পাহাৰত গাড়ী চলালে। মই মানে গৈছিলোঁ একবাৰ শ্বিলং গৈছিলোঁ, সেই যোৱাৰ পিছত ইখন বাইকেৰে গৈছিলোঁ, তেল বহুত খানা আছিলচোন কিয়বা। মই জানা মানে ভাবছোঁ আৰু কিমান তেলটো ফুল টেংকিও কৰা থাকে না, গোটেই ইমান এটা গম নাপায়, কিন্তু হ'লেও মোটামুটি 500 মানৰ তেল গৈছিল চাগে, অহা যোৱা তেল 500তে হৈ গৈছে। বাকীটো তেল ভৰা নাই, ফুল টেংকি কৰি লৈ গৈছিলোঁ। তাৰপিছত অহাৰ বছৰতো ডিজেল কাটা দেখিয়েই আছিল। এনেই যাওঁতে অলপমান তেল যায়, আৰু মেইনলি দিনত গেলি তেল গেলাকৈ চাগে। মইতো ৰাতি গৈছিলোঁ, 8টা বজাত ৰাতি গৈছোঁ ইয়াৰ পৰা, যাই পাইছোঁ ৰাতিপুৱা 3টাত, জাম চাম নাই। গতিকে আৰু মানে ক্লাছ চাছ টানি থাকিলে অলপ বেছিকৈ তেল খায়, এতিয়া তেল চেল খাব লগা হোৱা নাই আৰু, সেইকাৰণে তেল খোৱা নাই। আৰু গাড়ীখন নতুনো আছিল দেচোন, আৰম্ভণিতে গৈছিলোঁ, ফাৰ্ষ্ট ছাৰ্ভিচিং দি কেনে গৈছিলোঁ। এইটো আৰম্ভ হ'ল আৰু একা বেকা ৰাস্তা, চলাই ভাল লাগে দেই গাড়ী কিন্তু। মেঘালয়ত এলটো আছে নেকি মাৰুতি চুজুকিৰ, মইতো আগতে দেখাই নাছিলোঁ। এইখন ML হয় না, মানে আজিকালি চব DZR-বিলাকে ওলছে দেই, মাৰুতি চুজুকি এই এল্ট'বিলাক কমি গৈছে। ভাল লেতেৰা গাড়ী, বহুত লেতেৰা হৈছে দেই। অৱশ্যে বৰষুণ দিছিল না কালি ৰাতি, বহুত বৰষুণটো ইয়াতে গুৱাহাটীত, আধা জেগাতো পানী হলাকে গৈ। মোৰ এইখিনি জেগা দেখা হোৱা নাই আৰু, কাৰণ মই সেইপিনেদি অহা নাই, সেইকাৰণে পানী হোৱা জেগাটো এতিয়া অহা নাই। মানে মই মেঘালয়ত এইকাৰণে আহিলোঁ, তাতে তেলৰ দামটো কম হ'ব আমাৰ তুলনাত। আমাৰ তাতে 104 হ'ব বুলি শুনিছোঁ, মই তাক লৈ চোৱা নাই বাৰু, তাতে যাৱাই নাই, আজি ফাৰ্ষ্ট টাইম ইয়াতে আহিছোঁ। আগতে 94 আছিল, এতিয়া 98 হ'ব বুলি শুনিছোঁ। এতিয়া চালিহে গম পাম আৰু কিমান তেল হৈছে। পালোৱে, যোৰাবাট পালোৱে, বেছি টাইম নালাগে আহি পাওঁতে।
আৰু এই পালোঁ মই যোনটো তেল ডিপুত পৰা লগাম আহি পাইছোঁ দেই তেল ভৰাই কথা আছে আৰু শুনি আছে তাতে যাম তেল ভৰিব তাতে যাম ইমানো বেছি নাই এইখান ট্ৰাকখন সেই মাজত ফচি দিলা ক'ত যায় ফচছে ঠিকে আছে লাষ্টত তেল ভৰাব লাগে পইচা লোৱাতেও টাইম লাগে দিওঁতেও টাইম লাগে ফুল টেংকি ফুল টেংকি দিব কৈছোঁ বাৰু জিৰ' কৰি লৈছিল না চল্লিছ 400 কৰি দিয়ক আৰু কমচে কম তেল ভৰাটো হৈ গ'ল এতিয়া ডাইৰেক্ট পাঠশালা যাব লাগিব ডাইৰেক্ট পাঠশালা আৰু এতিয়া তেল চেল ভৰোৱা হৈ গ'ল এতিয়া তেল আছিলে গাড়ীৰ কাৰণে তেল কমতে হৈ গৈছে 400 টকাতে তেলত হৈ গৈছে এনেহ'লে যায় 1000 মান তেল ধৰে আৰু তাৰ ওপৰত তেল নধৰে বাৰু 1000 টকাত তেল ধৰে আৰু নহ'লে মই দামটোৱে চাওঁ নহ'ল পিছত ভিডিঅ'ত চাব লাগিব ৰ ভিডিঅ'ত উঠি আছে চাগে দামটো নাচালোৱে পাহৰিয়ে গ'লোঁ চাবৰ কাৰণে দামটো দেখি মানুহ চাওঁতেই গ'ল মানে বোলো লাইন চাওঁতে মানুহ চাওঁতে এনেকৈ গুচিয়ে গ'ল দামটো চাই নহ'ল ভাবেই নাই আৰু মানে ফুল ভৰোৱা বুলি ক'লে আৰু ল'ৰা মানুহৰ মেইনলি তেলৰ নামত এতিয়া চাওঁ নাযায় আৰু কিমান দাম হৈছে কি দাম হৈছে ভৰাব লাগে তেল যাব লাগে ফুল টেংকি থাকিব লাগে সেনেহেন আৰু মোৰতো এনেই গুৱাহাটীত থাকি যদি মন চন বেয়া হয় মই বোলো এই বাইকখন লৈ যাম অলপ ওলাই আহোঁ ফুৰি আহোঁ অলপমান ঘূৰাৰ পিছত ভাল লাগে আৰু মন চন ভাল লাগে বাইক চাইক চলে মন ভাল লাগে আৰু সেইটোৱে বাইক চলোৱাৰ মেইন মটিভ বুলি যে কয় ফুৰা সেনে বাকী মোৰ আছে বাৰু বহুত দেখাব লগা বহুত বস্তু আছে খাওঁ জাগা চাগা কিবা কিবি সেইটো মন্দিৰটো গণেশ মন্দিৰ আছিল নেকি মই সেইটো মন্দিৰটো মই মানে অহা নাই কিন্তু একদিন মই দেখিছিলোঁ গণেশ মন্দিৰতে মূৰ্তি এটা আছে আগত এনে গণেশ মন্দিৰত আহিম বুলি ভাবিছিলোঁ কিন্তু অহা নাই এতিয়ালৈকে আহিব লাগিব ন পিছত আজি বতৰটো অলপ ভাল হৈছে মানে বৰষুণো নাই ইমান আৰু ডাৱৰীয়াও আছে ৰ'দো ওলা নাই ৰ'দ বেছিকৈ ওলালে বেয়া সেইকাৰণে হাতত গ্লভছ চছ মাৰি ল'ব লাগিল বাঁহ আকৌ হেণ্ডে কাটি দিলাকে ইমান ধুমা বাঁহ বেয়া এতিয়া বৰ্তমান খানাপাৰা বনাই ৰ'ব পাম আৰু অলপ পিছত খানাপাৰা পাই যাম যোৰাবাটত আছোঁ খানাপাৰাৰ পৰা অভাৰ ব্ৰিজ হৈ ডাইৰেক্ট ৰঙিয়া হৈ নলবাৰী হৈ পাঠশালা যাব লাগিব এনেতো এনেকৈ গ'লে মানে বৰবাৰীৰ পৰা আপোনাৰ 120 কিলোমিটাৰ হয় মোৰ ৰুমৰ পৰা মানে ঠিক হয় পাঠশালালৈ আৰু কিন্তু আৰু এতিয়া নতুন এখন অভাৰব্ৰিজ হৈছে না মানে দলং এখন সেয়াত দেখি উত্তৰ গুৱাহাটী যাওঁ ফেঞ্চি দি
সেইখান দলঙেদি গেলি কিন্তু 110 হয় নেকি কিলোমিটাৰ তেনেহেন মানে বহুত কমি যায় আৰু কিলোমিটাৰটো বহুত কমি যায় আৰু ভালো হৈছে কিন্তু আজি অলপ 6 মাইলৰ কাম আছিল কাৰণে সেহেন দি অহা নহ'ল আৰু গাড়ীটো তেল ভৰালোঁ গতিকে সেহেন দি এইটো জেগা দেখা নহ'ল এতিয়া মই ঘৰৰ পৰা আহোঁতে সোমবাৰ নে মঙলবাৰে আহিম চাগে গতিকে সিদিনাখন আহিলে মইতো সেইখন দলঙেদি আহিম তেতিয়া মই সিদিনাখনৰ ভিডিঅ'টো মই দেখাব পাৰিম ভিউটো তাৰ পৰা ভিউটো দেখাব পাৰিম সিদিনাখনৰ এই জেগাটো ভাল লাগে না গাইছ পাহাৰ চাহাৰ আছে বতাহটো ঠাণ্ডা বতাহ ভিডিঅ'ত ফিল নহয় দেচোন কিন্তু আৰু বতাহ ঠাণ্ডা বতাহ ভাল লাগে কিন্তু গাড়ী ডিছপ্লেখন অলপ ব্ৰাইটনেছটো ভাল দি অলপ চাই ভাল লাগলা হয় কিমান গাড়ী স্পীডত আছে চব দেখা পালা হয় এতিয়াতো মই দেখা পোৱা নাই ভিডিঅ'টো অহা নাই লাগে চাৱাৰ পিছতে গম পোৱা যাব ভিডিঅ'ত আহিছে না অহা নাই আমাৰতো মোদী ডাঙৰীয়াই কৈছিল বাইক চাইক বেছি চলাব নালাগে ৰাইড চাইড কৰিব নালাগে গাড়ী চাড়ী প্ৰাইভেট গাড়ীত আহিব নালাগে কিন্তু হ'লেও আৰু মোৰ আৰু বাইকেদি অহা যোৱা হ'ল আৰু নহ'লে নেক্সট দিনাখন ঘৰৰ পৰা আহোঁতে মোৰ ডিউটি আহিব দিগদাৰ হয় টাইমত আহি নাপাওঁ আৰু টাইমত আহিব লাগিলে মই বেছি সোনকালে আহিব লাগে ঘৰৰ পৰা হ'লে সেইকাৰণে আৰু বাইকটোৱে বেষ্ট আৰু এনে কিন্তু আৰু এটা কৈছিল মোৰ মানে কোনো পিছত দেখি থাকিলে আৰু বহাব লাগে আৰু এনে কিন্তু বহাতে মানুহ নাই নে এনে যাৱা মানুহ নাই কোনোবা যাওঁ লগ থাকিলে লৈ গ'লো দেচোন কথা পাতি একেলগে গ'লো হয় ভালকৈ ব্লগ চগ কৰিব পাৰিলোঁ হয় আৰু কথা পাতিব পাৰিলোঁ হয় মানুহটোৰ লগত এনে কিন্তু সেনেহেন লগ নাইয়ে এনে এতিয়া বৰ্তমান মই খানাপাৰা পাৰ হ'লোঁ এইখন ষ্টেডিয়াম এইখনতে মানে শপত গ্ৰহণ হৈছিল কিন্তু এতিয়া ভাঙি দিচোন পেণ্ডেলবিলাক ভাঙি দিলা নহ'লে দেখা পালোঁ হয় শপত গ্ৰহণ এতে হৈছিল আৰু এতেয়ে হয় আৰু আজিকালি অনুষ্ঠানবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক এতেই হয় আৰু এইটো আপোনাৰ কি কয় ভেটেনাৰী ফিল্ডখন এইখন আৰু এইবছৰ এনেকৈ গ'লে 6 মাইল পায় এইটো ৰাস্তা যে আছে এইটো ৰাস্তা দি গ'লে 6 মাইল ট্ৰেফিকে ৰখা নাই যাই দে গুচি যাম ৰাখলি ৰখালোঁ হয় কিয়বা ৰখা নাই না কিবা এটা ঠাই আগত দেখি নৰখালা নাজনো আৰু এনেতো ৰখে দেই মাজে মাজে যদি মানে লাইন প্ৰতি নধৰে না এতিয়া একেলগে আহিব নেদে যেতিয়া জাম হৈ যাব এতিয়া যাব দিব দেই যাটো আৰু এনে যেতিয়া লগি এটা থাকে না এতিয়া যাবা নেদেই এতিয়া বেলেগখিনিক যাবা দিয়ে আমাৰ তাতে যেতিয়া জাম হ'ব তেতিয়া যাবা দিব আৰু এনে এইখন কৃষ্ণকান্ত হ'ল ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটিখন গাইছ বেংগলটো ঠিকে আছে না কেমেৰা ঠিকে আছে দে না ঠিকে আছে দে এইটো বৰ্তমান কি জালুকবাৰী 23 কিলোমিটাৰ 23 কিলোমিটাৰ জালুকবাৰীক লগি ইয়াৰ পৰা আৰু বহুত মোটামুটি 100 কিলোমিটাৰমান যাব লাগিব আৰু 100 কিলোমিটাৰমান যাব লাগিব আৰু 100 বেছিয়ে লাগিব চাগে পাঠশালা যাই পাওঁতে পলুচন গাড়ীখনৰ সেইকাৰণে কৈছিল দেই 10 বছৰ গাড়ী হ'লে গাড়ী যে বন্ধ কৰি দিব বুলি কৈছে এনেই আৰু মেইনটেনেঞ্চ ভালকৈ নকৰিলে ক'ত হ'ব মেইনটেনেঞ্চটো মেইন গাড়ী হওক বাইকৰে হওক চবৰে হওক মেইনটেনেঞ্চটো ভালকৈ কৰিব লাগে ৰিলেশ্যনশ্বিপৰে যেনে কেয়াৰ কৰিব লাগে গাড়ীটো সেনেহেন কেয়াৰ কৰিব লাগে তেতিয়াহে থাকিব নহ'লে তাতকৈ এনেহেন পিছত দেখি ধোঁৱা হ'লে যাব এনেহেন ৰিলেশ্যনশ্বিপতো এনেহেন না পিছত দেখি ধোঁৱা হ'লে দেই যদি আৰু কেছ চেছ নকৰা আৰু বেকাৰ আৰু এনেহেন ৰিলেশ্যনশ্বিপৰ জ্ঞান নিদিলোচোন ৰিলেশ্যনশ্বিপ নহ'ব থাকলি জ্ঞান দিলোঁ অলপ ভালেখিনি জ্ঞান দিলোঁ থাকলি আৰু অলপ নাই ভালেখিনি জ্ঞান দিলোঁ এতিয়া নাই যিহেতু আৰু সেইটো টপিকৰ ওপৰত এতিয়া কথা নাপাতোঁ আৰু
দিয়া মটৰ ব্লগিংটো অলপ বন্ধ কৰোঁ, অলপ গাড়ীখন ভালকৈ চলাওঁ। তাৰপিছত জালুকবাৰী বালি কেনে যাম আছে দেখাব লাগিব, গতিকে জালুকবাৰী বালি দেখাম আৰু অলপমান এইখিনি টাইম বন্ধ কৰিম। মাজে মই দিব পাৰোঁ দেচোন মন গেলি, এতিয়া বৰ্তমান বন্ধ কৰি ৰাখিছোঁ। মই তাতে ৰোড বনাইছিলোঁ, এইখিনি জেগাত আৰু ৰোড বিলাকচোন কিবা এনে মানে হাৱত গেলি এনেই মাজতে এঠাত বৰষুণ পাব, এঠাত বৰষুণ নহ'ব, এনেই আৰু ৰ'দ অলপ দিব, ৰ'দ নহ'ব, যাই থকা পৰে না এনেকৈ এটা স্পীডতে যাই থকা পৰে। জেগা লৈ পৰিৱেশটো বেলেগ বেলেগ, এনভাইৰমেণ্টটো বেলেগ বেলেগ হয়। ৰ'দ বাধা বৰষুণ চব আৰু থাকে আৰু অলপ মই ভালেখিনি আনিলোঁ আৰু এতিয়া নাই যিহেতু আৰু সেইটো টপিকৰ ওপৰত এতিয়া কথা নাপাতোঁ আৰু নে দিয়া মটৰ ব্লগিংটো অলপ বন্ধ কৰোঁ, অলপ গাড়ীখন ভালকৈ চলাওঁ। তাৰপিছত জালুকবাৰী বালি কেনে যাম আছে দেখাব লাগিব, গতিকে জালুকবাৰী বালি দেখাম আৰু অলপমান এইখিনি টাইম বন্ধ কৰিম। মাজে মই দিব পাৰোঁ দেচোন মন গেলি, এতিয়া বৰ্তমান বন্ধ কৰি ৰাখিছোঁ। মই তাতে ৰোড বনাইছিলোঁ, এইখিনি জেগাত আৰু ৰোড বিলাকচোন কিবা এনে মানে হাৱত গেলি এনেই মাজতে এঠাত বৰষুণ পাব, এঠাত বৰষুণ নহ'ব, এনেই আৰু ৰ'দ অলপ দিব, ৰ'দ নহ'ব, যাই থকা পৰে না এনেকৈ এটা স্পীডতে যাই থকা পৰে। জেগা লৈ পৰিৱেশটো বেলেগ বেলেগ, এনভাইৰমেণ্টটো বেলেগ বেলেগ হয়। ৰ'দ বাধা বৰষুণ চব আৰু মই গাড়ী বেছি স্পীডত নচলাওঁ ইহঁতে আজিকালি, আগতে বহুত স্পীডত চলাইছিলোঁ, আজিকালি আৰু ইমান স্পীড নচলোৱা হৈছোঁ, আৰামত চলাওঁ, লাহে ধীৰে যাওঁ। ঘৰত মা হ'ব এতিয়া লাহে ধীৰে আহিবি, লাহে ধীৰে মানে আজিকালি মাহঁৰ কথা শুনি লাহে ধীৰে যাওঁ। আগতে আৰু পুৰা গাড়ী স্পীড থাকোঁ, হেলমেটত গান বাজি থাকোঁ, সেনেকেই গাড়ী চলাওঁ আৰু ফুল চাউণ্ডত। কিন্তু এইবুলি এই গ্লাছ কেইখন পিছত দেখি থাকে দেই, দুখন গ্লাছ এনেকৈ পিছত দেখি থাকে। মই যি কৰোঁ যে খালিও মানে পিছত দেখি চায়ে গাড়ী চলাওঁ, মানে হাৱেত মেইনলি পিছত দেখি চায়ে গাড়ী চলাব লাগে। আগত দেখি আৰু কি, আগত দেখি আৰু দেখা পায়ে থাকে, পিছত দেখি চাওঁতো মেইন, নহ'লে গাড়ীবিলাক বহুত স্পীডত আহে না, মই নিজৰ স্পীডত আছোঁ, পিছত গাড়ীও স্পীডত আছে, অভাৰটেক কৰি দিব মাজতে, মই দেখা নাপাম মানে পিছত দেখি চাই গাড়ী চলোৱাটো বেষ্ট হ'ব। বহুত ভৰ্তি থাকে, হাতত বলজুম মাৰাই ভাল আছিল, আৰু ৰখাও মন নাই এনে জেগাত, চাই থকাটো মোক ৰখি ৰখি ভাল নালাগে, গাড়ী চলাব। ভিডিঅ' চিডিঅ' বন্ধ কৰোঁ। এতিয়া চাওক জালুকবাৰী পাম আৰু অলপ আছে, জালুকবাৰী পাম আৰু অলপ আছে যাবৰ কাৰণে। এইখিনি জেগাত যামো বহুত যাম নহয় আৰু হ'লেও যাম আৰু সেইটো ভাবিছোঁ যিহেতু গোটেইখিনি, গতিকে এতিয়া আচলতে যাব পৰা নালাগে অলপ টাউনৰ মাজতে যাম মই না, কিন্তু এই হিচাপতে যাম আছে, গাড়ী চাড়ী আছে আৰু নহয় ৰবিবাৰ নে আজি। এতিয়া বৰ্তমান 11:07 হৈছে, 11:07। মই যাই পাওঁতে পাঠশালা পাওঁতে কেইটা বাজিব, 11টাৰ পৰা 12টা দুটা বাজিব আৰু নাবাজব আৰু, প্ৰায়খিনি ৰখি ৰখি যাম যিহেতু 2টা বাজিব, বাজাৰ চান্স আছে 2টা বজাত, মাজতে ৰখা লাগব না, গাড়ীটো ৰেষ্ট দিব লাগে। এনেতো নৰখোঁ সচৰাচৰ, কিন্তু আজি ৰখা লাগব, আজি ৰ'দতে ওলো না, হ'লে না ভাটি পেলাই যাওঁ, ৰাতি যাওঁ, ভিতৰি নৰখোঁ আৰু ৰাতি গেলি নৰখোঁ আৰু ৰাতি গেলি নন ষ্টপ গাড়ী চলাওঁ। কিবা দিন দিপৰা গ'লে
ৰ'দ নাই এনে গাড়ী গৰম হৈ যায়, মানুহো গৰম হৈ যাওঁ, মাজতে খাবাও লাগে কিবা এটা। আৰু দোকান চোকান খোলা থাকিলে খাবাও মন যায় দেচোন। ৰাতি কিনিয়া দোকান বন্ধ থাকে, খোৱাৰ কথা নাহে আৰু এনে আৰামত যাই থাক গাড়ী চলাই। এতিয়া দোকান খোলা থাকিলে মাজতে ভোকো লাগিব যেনেকে নাই আৰু। বৰ্তমান পালো মই ISBT। এইখন ইণ্ডিয়ান অইল, কিন্তু ইণ্ডিয়ান অইল নাই, এইটো ISBT গেটখন, সন্মুখৰ গেটখন, সেইখন ISBT পালো। আজিৰ ব্লগটো ভাবছিলোঁ মানে ফাৰ্ষ্ট ব্লগটো খাটা কৰিম। খাটা মানে কি আৰু মোটামুটি 10 মিনিট মানৰ কৰিম আৰু, কিন্তু কি ঠিক আৰু এডিট কৰি যাওঁতে কিজানি বেছিয়ে হৈ যাব চাগে, কাৰণ জেগাটো দূৰ হ'ল না। আগতে ভাবিছিলোঁ গুৱাহাটী জেগাতে ব্লগ বনাওঁ আৰু ৰাতি ব্লগ বনাওঁ গুৱাহাটী জেগাত, কিন্তু টাইমটো মেনেজে কৰিব পৰা নাই। এহেঁত দেখি ডিউটি টাইম, এহেঁত দেখি ৰুমত গ'লে কাপোৰ ধোৱা, গা ধোৱা, বাচন ধোৱা, ভাত বনোৱা, চবখিনি কাম কৰিব লাগে, একলাই থাকোঁ যিহেতু টাইমে নহয় ইমানখিনি কৰাৰ কাৰণে। কিন্তু হ'লেও বাৰু বনাম বাৰু, ৰাতিয়ে ভিডিঅ' বনাম গুৱাহাটীখনতো, মই ৰাতিয়ে ভিডিঅ' বনাম, কাৰণ ইমান জামত ভিডিঅ' বনাব নোৱাৰি, বহুত জাম। আৰু ৰ'দ দিলেতো বহুত ৰ'দে, আৰু বৰষুণ দিলেতো ওলাবই নোৱাৰি, এনেকৈ ৰাতিয়ে ভিডিঅ' বনাব লাগিব।